Hello everyone. আজি এটা ডাঙৰ ভেহিকেল এক্সিডেণ্ট দেখি পালোঁ যেতিয়া মই ঘৰৰ পৰা গুৱাহাটীলৈ আহি আছিলোঁ তেতিয়া এটা ডাঙৰ এক্সিডেণ্ট দেখিলোঁ গভৰ্ণমেণ্টে যিমানবাৰ কোৱা স্বত্তেও স্পীড কমাব লাগে বুলি কোৱা স্বত্তেও আমাৰ ড্ৰাইভাৰ বন্ধুসকলে স্পীড কমোৱা নাই সেইকাৰণে গাড়ীবিলাক এক্সিডেণ্ট হয় বুলি মানুহে কয় আৰু আমি ভাবোঁ গাড়ীবিলাকৰ ড্ৰাইভাৰবিলাকৰ যিটো গাড়ী চলোৱাৰ ঢং বজাৰ এৰিয়াটো স্পীড স্কুল এৰিয়াটো স্পীড য'ত মেডিকেল আছে তাতো স্পীড য'ত স্পীড ব্ৰেকাৰ আছে তাতো স্পীড য'ত লেবাৰবিলাকে কাম কৰি আছে তাতো স্পীড টাৰ্ণিং যিবিলাক ৰাস্তা তাতো স্পীড চাৰি চক তিনিআলি চাৰিআলি য'ত চক তাতো স্পীড মানে স্পীড এনেকুৱা ড্ৰাইভাৰবিলাকে দিয়ে যেন মইহে আগতে যাব লাগিব বাকীবিলাক পিছত থাকক মইহে আগতে পাব লাগিব পিছতবিলাক পাব নালাগে ৰাস্তা ভাল কৰি আছে তাতো স্পীড ডাইভাৰশ্যন দিয়া আছে তাতো স্পীড কি কম খালি স্পীড স্পীড গতিকে গাড়ী এক্সিডেণ্ট হৈছে আপুনি চিন্তা কৰি চাওকচোন আপোনালোকে চিন্তা কৰি চাওক স্পীড কমাওক অন্যক যাবলৈ সুবিধা কৰি দিয়ক মই লাহে লাহে যাম এনেকৈ ভাবিলে যদি আপুনি গাড়ী চলাই স্পীড কমি যাব এইখিনিকে ক'লোঁ থেংক ইউ